নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমি আপোনালোকৰ মাজলৈ কিছুমান জিকেৰ প্ৰশ্ন লৈ আহিছোঁ। এইখন এডিআৰই 4th গ্ৰেডৰ পেপাৰ হয়। তো ইয়াত থকা প্ৰথম প্ৰশ্নটো হৈছে তলৰ ৰংসমূহৰ কোনটো ৰামধেনুত দেখা নাযায়। তো বেছি টান প্ৰশ্ন নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো মটীয়া। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনবিধ সাৰ নহয়। তো দি থকা অপশ্যন কেইটাৰ ভিতৰত অপশ্যন আমাৰ বিটো কাৰেক্ট হৈ যাব, ব্লিচিং পাউডাৰ। কোনবিধ ঔষধে বিষ কমোৱা আৰু জ্বৰ কমোৱাৰ ক্ষেত্ৰত সহায় কৰে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব আমাৰ পেৰাচিটামল। অ'কে। নেক্সট প্ৰশ্নটো হৈছে আমাৰ কোনখন ভাৰতীয় নদীক পুৰুষ হিচাপে গণ্য কৰা হয়? তো তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ব্ৰহ্মপুত্ৰ। অসমৰ সাংস্কৃতিক প্ৰতীক জুবিন গাৰ্গ, আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ জন্মস্থানৰ কথা সুধিছে। তো তেখেতৰ জন্মস্থান হৈছে তুৰা। নেক্সট প্ৰশ্ন দিয়া আছে ইয়াতে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানীখনৰ নাম কি আছিল? তো চৰাইদেউ হয়। নেক্সট প্ৰশ্ন দিয়া আছে তলৰ কোনজোপা গছ অসমৰ স্থানীয় গছ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ইউকেলিপ্টাছ। নেক্সট প্ৰশ্ন আমাৰ তলৰ সংকেতসমূহ ব্যৱহাৰ কৰি কোনটো অসমৰ ৰাজ্যিক চৰাইৰ নাম লিখা? তো ইয়াৰ অসমৰ ৰাজ্যিক চৰাই হৈছে আমাৰ দেওহা। নেক্সট প্ৰশ্ন আছে এজাৰ ফুলৰ ভাৰতীয় গছৰ গৌৰৱ। এইটো মনত ৰাখিব, এজাৰ ফুলক আমাৰ ভাৰতীয় গছৰ গৌৰৱ বুলি কোৱা হয়। তো ইয়াৰ ৰংটো দিছে। তো এজাৰ ফুলা নাই, আমি সকলোৱে জানো আৰু এজাৰ ফুলৰ ৰং কেনেকুৱা, উজ্জ্বল গুলপীয়া বা পাতল বেঙুনীয়া। নেক্সট প্ৰশ্ন আছে আমাৰ তেজ পৰিশোধনৰ লগতে বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থ নিষ্কাশন কিহে কৰে? তো আমাৰ এইটো উত্তৰটো হ'ব কিডনী। নেক্সট প্ৰশ্ন আছে আমাৰ সৰ্থেবাৰী নগৰ কিহৰ বাবে বিখ্যাত? তো সৰ্থেবাৰী নগৰ কাঁহ শিল্পৰ বাবে বিখ্যাত। আপোনালোকে কমেণ্ট কৰি জনাব যে এইটো আমাৰ কি বুলি কয়, বাঁহ শিল্পৰ বাবে কোনখন নগৰ বিখ্যাত এইটো জনাব। অসমৰ এখন জিলা হয় বাঁহ শিল্পৰ বাবে বিখ্যাত। তো জিলাখনৰ নাম কমেণ্ট কৰি জনাব বুলি আশা থাকিলে। নেক্সট প্ৰশ্নটো হৈছে অসমত প্ৰদৰ্শনৰ বাবে পৰিকল্পনা কৰি থকা বৃন্দাবনী বস্ত্ৰ বৰ্তমান কোনখন চহৰত সংৰক্ষিত হৈ আছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লণ্ডন। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন তলত দিয়া কোনবিধ পানীত উপঙিব? এটুকুৰা বৰফ। নেক্সট প্ৰশ্ন আমাৰ আছে ডিমা হাছাও জিলাৰ কোনখন পৰ্যটনস্থলী চৰাই চোৱাৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাতিংগা। নেক্সট প্ৰশ্ন হৈছে তলৰ কোন দুটা স্থান ভূপেন হাজৰিকা সেতুৰ দ্বাৰা সংযুক্ত হৈ আছে? তো হ'ব ধলা শদিয়া। তো আজিৰ প্ৰশ্নকেইটা ইমানলৈকে আছিলে। নেক্সট ভিডিঅ'ত আমি বেছি দীঘলে নকৰোঁ, নেক্সট ভিডিঅ'ত বাকীকেইটা প্ৰশ্ন লৈ আহিম। যদি আপোনালোকে ভিডিঅ'টো চাই উপকৃত হয় তেতিয়াহ'লে আশা ৰাখিল বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আকৌ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।